কলকাতা গৈ আছিল কলকাতা এনেকে বলদা থৈ দিছে আৰু দা এনেকে পাতি থৈ দিছে কেনিও গাড়ী কাটিব নোৱাৰো পিছত বলদা ওপৰত উঠাই পাল্টি হৈছে $50,000 আছিলে ড্ৰাইভাৰ জীৱন চাওক এই বুকুত এফালে কষ্ট পাইছিলে ট্ৰিটমেণ্টৰ ড্ৰাইভাৰ জীৱন বেয়া লাগে গাড়ী এক্সিডেণ্ট হৈছিল ন ডকাইতে ধৰিছিল কাহিনীটো মদটো খাই থাকে ন মদটো এৰি দিব নোৱাৰিব নেকি একেবাৰে আহিব ডাক্তৰে মনা কৰিছে তো ড্ৰাইভাৰ জীৱন সদায় একদম সঁচাকৈ বিৰাট ভয়ানক ডেঞ্জাৰ জীৱন ড্ৰাইভাৰ জীৱন ন হা কেইবছৰ আগত নতুন তেতিয়া চুৰ কৰি আনি আছিলো মই ভাবিছো লাইচেন্স চেকিং কৰে নেকি কি কমচে কম হাতী চুঙৰ এইপিনৰ মানুহ হ'ব ক'ৰবাত আহিব মাছতে গাড়ীটো কেলা 2 নম্বৰত লগাইছো লগাই তেতিয়া ৰাস্তাবিলাক ভঙা আছিল সেইটো ৰাস্তা বুজিছে দিলো গাল কাটি এই হোটেলৰ নলা আছিল সেই পেন্দি এতিয়াহে ধুনীয়া হৈছে হাত জাপ মাৰি পৰিছেগৈ বাল পুলিচ 5 নম্বৰত লগাই দিছো সেয়া গাঁতত এইখন ধপ ধাপ এনেকে গৈ আছে সেইটো ৰাস্তাত চব গাঁত 5 নম্বৰত লগাই দিলো পুলিচ কলে গ'ল পুলিচ জাপ মাৰি নলাত পৰিল তেতিয়া মানে পইচা ধান্দা কৰে পইচা মই ভাবিছো লাইচেন্স চেকিং কৰে মই এটা গাড়ী চুৰ কৰিয়ে নিছো লাইচেন্স বিচাৰিলে ক'ৰবাত দিম মই চুকে মানে মালিকে গম নোপোৱাকে আনিছে ড্ৰাইভাৰে গম পায় ড্ৰাইভাৰেও গম নাপায় আকৌ থৈ দিমগৈ ড্ৰাইভাৰ ৰুমত যায়গৈ ভাড়া ৰুমত আপুনি আল্টিমেট শিকিবলৈহে আনিছে চলাবলৈ শিকিবলৈ ড্ৰাইভাৰ জীৱন একদম সাংঘাতিক ভয়ানক সাংঘাতিক মানে ডেঞ্জাৰ এজন ড্ৰাইভাৰ বন্ধু পালো এই কাহিনী হ'ল তেখেতে ড্ৰাইভাৰৰ কাম কৰিছিল সৰুৰ পৰাই কথাটো সৰুৰ পৰাই ড্ৰাইভাৰ কাম কৰিছিল একদম পাঞ্জাৱতী ট্ৰাক চলাই শিকিছিলে শিকাৰ কাহিনী যেতিয়া হেণ্ডিমেন কৰিছিল সৰু বাচ্চা অৱস্থাৰ পৰা ডেঞ্জাৰটো তেনেকৈ জীৱন নিৰ্বাহ কৰি আজি ক'বলৈ বেয়া লাগে তেখেত মোৰ ঘৰত ভিক্ষাৰীৰ ওপৰত আহিছে ঠিক নহয়নে তেখেতে কিবা এটা মানে বিচাৰি আহিছে মোৰ ঘৰত অৰ্থাৎ মানুহজনী মানে প্ৰতি মৰম আছে সেইটো কাৰণে তো মৰাৰ পৰা বাচি আহিছে তো তাই মোক ফোন কৰি ক'লে যে মানুহজন আহিছে এনেকুৱা ডেকা মানুহ কাম চোন কৰিব পাৰে কিন্তু ভিক্ষা কৰিব আহিছে খুজিব আহিছে তেখেতে বিচাৰিছে এনেকুৱা কাইদেউ তো মোলৈ ফোন কৰিলে পালোঁ তো সঁচাকৈ আপোনাৰ ঘৰত যদি এনেকুৱা এজন মানুহ যায় চাওক দেখাততো মদাহীহে লাগে মদ খায় কিন্তু কথাটো হ'লে কিয় মদাহী তাতো কাহিনী আছে তো হঠাতে মানুহ এজন পালে হেৰি নকৰিব তো অৱহেলা নকৰিব আৰু তেখেতৰ মাজত বহুত ডাঙৰ কাহিনী থাকে পায় কথা পাতোঁতে গম পাই গ'লোঁ এতিয়া সঁচা হৃদয় বিদাৰি গৈছে ট্ৰাক ড্ৰাইভাৰ আছিলে ট্ৰাক ড্ৰাইভাৰ কি বছৰ আগত ইণ্টাৰেষ্টিং ভিডিঅ'টো অকণ চাব তো হয়তো প্ৰেৰণা পাব অকণমান 15 বছৰ ট্ৰাক ড্ৰাইভাৰ কৰিলে এক্সিডেণ্ট এটা হ'ল ন এক্সিডেণ্টটো ক'লে গৈ থাকোঁতে হ'ল কাহিনীটো কওক আপোনাৰ কাহিনীটো কওক সঁচাকৈ ভাল লাগি গৈছে শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ সদায় কষ্ট কৰা বন্ধুবোৰ বিচাৰি ফুৰোঁ ড্ৰাইভাৰ জীৱনৰ মাজতে খেতি কাম কৰি আছোঁ তো তেখেতকো আনি মৰম লগাই অকণ খেতি কামত মই লগাই দিছোঁ অকণ কৰক তেখেতে কষ্ট কাম কৰিব নাই কৈ আছোঁ কাহিনী আছে তেখেতৰ মুখে ক'ব তো স্মাৰ্ট নেপিয়াৰ আজি 5 মাহ হৈ গ'ল তো এটা আকৌ আমি মানে গুৰি চপাই কাটি দিছোঁ আগৰ বহুত অৰ্ডাৰ আছে আৰু কথাটো হ'ল কি মাটি চপাই দিয়া মোৰ অকণ অসুবিধাৰ কাৰণে সময় অসুবিধাৰ কাৰণে দেৰি হ'ল এনেকৈ গুৰিত মাটি চপাই দিলোঁ কাটিছোঁ নতুনকৈ আহিছে এয়া গজালি খুব সুন্দৰকৈ আহিছে এতিয়া অলপ কাম আছিল মই বাকীখিনি অকলেই কৰিলোঁ ড্ৰাইভাৰ জীৱনৰ মাজত গাড়ী চলাই কষ্ট কৰোঁ কষ্ট কৰা বন্ধু বিচাৰি ফুৰোঁ অকলে আহিলোঁ হঠাৎ যদি তেখেত পালেহি তেখেতৰ এটা ভয় লগা কাহিনী ককাইদেউ কওক আপোনাৰ কেনেকৈ ড্ৰাইভাৰ পৰা বিদায় ল'ব লগা হ'ল এই অৱস্থা পালেহি এক্সিডেণ্ট বিদায় ল'লোঁ বাকী বাহিৰত এক্সিডেণ্টবিলাক দেখিলোঁ কলকাতা দিল্লী বম্বাই শ্বিলং চেৰাপুঞ্জী এইবিলাক চলি আছে ভাৰত পাৰ হৈ গৈছে নেকি নাই ইণ্ডিয়া পাৰ হৈছে নাই কলকাতাই গৈছোঁ পাঞ্জাৱ হুগলী গৈছোঁ এইবিলাক আৰু তেখেতৰ মাতটো যে শুনি আছে হয়তো মাতটো অসুস্থ মাতটো মানে এক্সিডেণ্টত নাইকিয়া হ'ল ন কাইদেউ সেই বুকুত এফালে কষ্ট পাইছিলে ট্ৰিটমেণ্টৰ ড্ৰাইভাৰ জীৱন বেয়া লাগে গাড়ী এক্সিডেণ্ট হৈছিল ন ডকাইতে ধৰিছিল কাহিনীটো কলকাতা গৈ আছিল কলকাতা এনেকে বলদা থৈ দিছে আৰু দা এনেকে পাতি থৈ দিছে কেনিও গাড়ী কাটিব নোৱাৰো পিছত বলদা ওপৰত উঠাই পাল্টি হৈছে ডকাইত
50,000 আছিলে ডেঞ্জাৰ চাওক ড্ৰাইভাৰ জীৱন চাওক পইচা 50,000 অঁ দুটা ঘুচা মাৰিছে আপোনাক 50,000 লৈ গুচি গ'ল মানুহ একো নকৰিলে ঘুচা মৰাৰ পিছত পইচাটো লৈ গুচি গ'ল আপোনালোকৰ হেণ্ডিমেন আছিল নেকি ড্ৰাইভাৰে হেণ্ডিমেন আছিল লগত ড্ৰাইভাৰ খুৰি আছিল মই চলাই অঁ আপুনি মানে হেণ্ডিমেন আছিল প্ৰপাৰ ড্ৰাইভাৰ নহয় ছেকেণ্ড ড্ৰাইভাৰ শুই আছিল চলাই গৈ আছিলে সেই এক্সিডেণ্টত গ'ল তেখেতত বেটেৰী পৰি গ'ল চাওক ড্ৰাইভাৰ জীৱন বেটেৰী পৰাৰ পিছত অসুস্থ হৈ গ'ল কাম কৰিব নোৱাৰা হ'ল সেনেকুৱা ককাইদেউ তো লাহে লাহে ইনকামৰ চ'ৰ্চ নাইকিয়া হৈ গ'ল এইটো মই ক'লে চিভিলত তোৰ ৰাখিলে কাগজ আছিল ঘৰত থৈ আহিছে নোৱাৰো ট্ৰিটমেণ্ট কৰিবলৈ দুখ পালো মানে আৰ্থিক দুৰ্বলতা আৰ্থিক লাগিছে 24 ভল্ট বেটেৰী বুকুত পৰি গৈছে ড্ৰাইভাৰ জীৱনে চাওক তো মৰম লাগিল মানুহজন পাই এটা লাইক কৰিব মানুহজনৰ কাৰণে তো চিনি পাই নেকি কোনোবাই আমাৰ দাদৰীবাসী যদি কোনোবাই চাই আছে কমেণ্ট কৰি জনাব এজন তো মিস্ত্ৰী কামো কৰিছে ন গাড়ী চলোৱাৰ আগত নে পিছত কৰিছে মিস্ত্ৰী কাম আগত গাড়ী চলোৱাৰ আগত মিস্ত্ৰী কামো কৰিছে 8 বছৰ বয়স 12 বছৰ মিস্ত্ৰী কাম কৰিছে যোগালী কাম যোগালী পৰা মিস্ত্ৰী হৈছো কষ্ট কৰা মানুহ জীৱন সংগ্ৰাম কিন্তু এতিয়া কথাটো হ'ল কি তেখেত মানে অকণ অসুস্থ নিচিনা হ'লকে এইটো খাই থাকি একে বহুত মানে পাৰিবাৰিক ধৰি লওক কিছু গাড়ীত আমি ৰাতি চলাওঁ খাবই লাগিব ভৰি গোটেই ৰাতি চলো দিনত এমবিয়ে ধৰে আমি ৰাতি টোপনি ক্ষতি কৰি যাওঁ সেইকাৰণে অলপ চলপ আচ্ছা হেৰি নহয় আপুনি যে এতিয়া মদটো খাই থাকে ন মদটো এৰি দিব নোৱাৰিব নেকি একেবাৰে এৰিব ডাক্তৰে মনা কৰিছে ন এই বিষটো কাৰণে দিগদাৰ কৰিব ন কমাই এৰিব দেই কমাইতো এৰিব লাগিব বোলে এৰিব পাৰিব কেনে লাহে লাহে পাৰিম আপুনি যদি এৰি দিব নোৱাৰে তেতিয়া ড্ৰাইভাৰ কৰি যিখিনি জীৱন গ'ল সেইখিনিত পইচা ড্ৰাইভাৰ পালে চলি গ'ল সংসাৰ চলি গ'ল ড্ৰাইভাৰ হিচাপে কাম কৰিব পৰা নাই এতিয়া মোৰ ঘৰত 10 টকা এটা বিচাৰি আহিব লগা হৈছে হয় সেইটো হ'বলৈ আপুনি মদ পৰিব লাগিব এক নম্বৰত হয় আপুনি মানুহজন সুস্থ হ'ব লাগিব কিয় সুস্থ হ'বলৈ পইচা কাৰণে আৰ্থিক সমস্যা দুৰ্ভাগ্য মানুহ কপাল কি কৰিব তথাপিও ভাল লাগিছে ড্ৰাইভাৰ এজনক এনেকৈ আনি চাহ অকণ খুৱাইছোঁ পথাৰত নিজৰ লগত অকণ সময় ৰাখিছোঁ উপলব্ধি কৰিব পাৰিছোঁ ড্ৰাইভাৰ জীৱন ভৱিষ্যত কি তো ড্ৰাইভাৰসকলে যদি ড্ৰাইভাৰ বন্ধু কোনোবাই আছে এইখনতে মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল আজিকালি ড্ৰাইভাৰ বয়স হোৱাৰ পিছত ড্ৰাইভাৰ কৰিব নোৱাৰিবই পেঞ্চন এটা আছে অটল পেঞ্চন যোজনা তো সকলো ড্ৰাইভাৰ বন্ধুলৈ অনুৰোধ তো চৰকাৰী চাকৰিসকলৰ বাৰু পইচা থাকিবই তো আমাৰ ড্ৰাইভাৰসকলৰ পিছৰ বৃদ্ধ বয়সত তো 60 বছৰ বয়সলৈকে মেক্সিমাম গাড়ী চলাব পাৰিব তাৰপিছত নোৱাৰে লাইচেঞ্চ কেঞ্চেল তাৰপিছত ধুনীয়াকৈ চলি থাকিব পৰাকৈ তো আজি যদি কোনো ড্ৰাইভাৰে কথাটো ইণ্টাৰেষ্ট দিয়া নাই বা কৰা নাই ভুক্তভোগী মানে সঁচাকৈ তেখেতক দেখি মানে তেখেতে যেতিয়া কৰি থ'লেহেঁতেন এতিয়া অসুস্থ অৱস্থাত তেখেতে সেয়া পেঞ্চনৰ পইচা বা 60 বছৰৰ পিছত পাই চলি থাকিব পাৰিলে হয়নে কিন্তু আমাৰ একো গাড়ী চলোৱালৈকে পইচা গাড়ী নচলালে পইচা নাই গতিকে ইঞ্চুৰ এটা কৰি থওক অটল পেঞ্চন ইঞ্চুৰ নহয় ক্ষমা কৰিব তো অটল পেঞ্চন যোজনা তো ওচৰৰ বেংকৰ শাখাত গৈ ড্ৰাইভাৰ বন্ধু যদি এতিয়াও কৰা নাই কৰিছে বহুতে কৰি থওক ভৱিষ্যতে মানে নিশ্চিন্ত মানে বৃদ্ধ বয়সত কিবা এটা পাই চলি থাকিব পাৰিব টেনশ্যন নাই তো এজনক আজি অকণ কিছু কামত লগালে ভাল লাগিল সেয়া ড্ৰাইভাৰ জীৱনৰ বহুত ডাঙৰ ঘটনা এইবিলাক ককাইদেউ এইটো গাড়ী চলাব নোৱাৰে আৰু তেখেত অসুস্থ বেছি কষ্ট কামো কৰিব নোৱাৰে তো অকণমান মৰম যাচি মই দিছোঁ হয়তো কোনোবা মানুহে ক'ব ইমান ডেকা মানুহ যদি কিবা এটা খুজিব যায় আমিয়ে কওঁ যেতিয়া পাওঁ কিছু মানুহ তেনেকুৱা নহয় এই ভিতৰত বহুত কথা থাকে তেখেত এতিয়া ডেকা হৈ আছে হয় কিন্তু অসুস্থ কাম কৰিব নাই ডাঙৰ কাম কৰিব পাৰে কষ্ট মিস্ত্ৰী কাম কৰিছে হয়নে মিস্ত্ৰী ইটা দাঙি বোল্ডাৰ দাঙি মছলা মাৰি মিস্ত্ৰী কামো কৰিছে কিন্তু তেওঁ শাৰীৰিকভাৱে অসুস্থ গতিকে এনেকুৱা মানুহ যদি হঠাৎ পায় পিটিককৈ অৱজ্ঞা বা অৱহেলা নকৰিব আপোনাৰ মৰম পালে হয়তো অকণমান তেখেতে মানে আগবাঢ়িব পাৰিব বা মনত উৎসাহ পাব তো কাম কৰিব কাইলৈ হয়নে কাম বিচাৰি ফুৰিছে কাম নাপায় মানে ডাঙৰ কাম কৰিব নোৱাৰে তো আমাৰ জাজৰি যদি কোনোবাই চাই আছে তেখেতক যদি চিনি পায় লাইক এটা কমেণ্ট এটা কৰক কষ্ট কৰা মানুহ এজন বন্ধু মাজে মাজে মোৰ লগত থাকিবই ন কাম কৰিব পাৰিব নাই মাজে মাজে মোৰ লগত সৰু সৰু কাম তো চাই থাকিব এজন ড্ৰাইভাৰ হিচাপে যিহেতু আগবাঢ়ালোঁ ড্ৰাইভাৰ জীৱনৰ ভাল লগা সময়সমূহ সদায় আগবাঢ়াব চেষ্টা কৰি আছোঁ শ্বেয়াৰ কৰি যাব এজন ভাল বন্ধু পালোঁ ভাল মানে কি নকওঁ আৰু পিছত জনাম পিছত আহিম ভিডিঅ' তো আমাৰ ভিডিঅ'সমূহ পাৰিলে লাইক কৰিব আজি খেতি কামত লাগি আছোঁ অকণমান তেখেতক লগাই দিছোঁ বহুত দিন কাম বছ কৰা নাই ন আপুনি কাম বন নকৰোঁতে মানে মদেই খায় আৰু কাম ক'ত কৰিব যায় জানো কিবা কাম কৰিব যায় খালি মদেই খাই থাকে তো মদ খোৱা পইচাটো ক'ত পায় সদায় কাৰোবাৰ ঘৰত গৈ 10 টকা খোজে 20 টকা খোজে খোৱা বোৱা ক'ত কৰে
কাৰোবাৰ ঘৰত পালে খায় আৰু ঘৰত চৌকা টৌকা নাই। তেখেতৰ ঘৰৰ ইণ্টাৰেষ্টিং কাহিনী, ডাঙৰ কাহিনী হয় নহয় নাজানো। তেখেতে মোক কৈছে যে তেখেতৰ পৰিবাৰ মৃত্যু হৈছিল ন, ঢুকাইছে। সৰু এটা বাচ্ছা আছিল 10-12 বছৰ, মৰম লাগি গ'ল। তো দুৰ্ভাগ্য, তেখেত এতিয়া অকলশৰে থাকে ঘৰতে। তো বাচ্ছাটো মামাৰ ঘৰত থাকে, মামাৰ ঘৰত আইতা ঘৰৰ লগত। তো আশীৰ্বাদ কৰিব বাচ্ছা ডাঙৰ হয়, দেউতাকক যাতে অকণমান চাব পাৰে। ঈশ্বৰৰ ওচৰত অন্য নকৰিলেও প্ৰাৰ্থনাটো জনাব, বাচ্ছাটো ডাঙৰ হওক। দেউতাকে অসুস্থ অৱস্থাত যেনে যেনে চলি আছে, কোন দিশে যায় নাজানো। সেয়া ড্ৰাইভাৰ জীৱনৰ অকণ কাহিনী আগবঢ়ালোঁ, সেইটো পাৰিলে লাইক এটা কৰিব। তো আৰু এটা কথা মানুহবিলাকে প্ৰায় কয়, বহুতে কয় মানে মইতো ভাবেই ড্ৰাইভাৰ মদাহী। ড্ৰাইভাৰ মদাহী কিয় হ'ব? তেখেতে এতিয়া বৰ্তমান মদাহী হয় ন ককাটো? মদাহী বুলি কয়, ৰাইজেতো মদাহী বুলি চিনি পাই চাগে বহুতে ন। কিয় মদ খাব লগা হৈছে, কিয় খাই আছে, তাৰো কিছু কথা থাকে। তো বেয়া লাগে কিছু কথা ৰাইজে নজনাকৈয়ে মনত মানে বহুত মানে হজম কৰিবলগীয়া হয়। সেইবাবে মদ অকণ খালে অকণ শান্তি পায়। হয়তো মদ অকণ খালে চাগে দুখবিলাক চাগে পাহৰি যায় ন, মনটো এনজয়। তো মাইণ্ডটো অকণ বেলেগ হৈ যায়, চিন্তাধাৰণাবিলাক বেলেগ। সেইটো কাৰণে মদ অকণ খাই আছে জীয়াই। তো ভাল হওক, চেষ্টা কৰিম পাৰিলে। তো তেখেতক কামত লগাই থাকিম, মাজে মাজে মোৰ ওচৰত থাকিব। তো যিমান পাৰোঁ তেখেতৰ জীৱন ভাল হ'বলৈ চেষ্টা কৰিম। বেছি কষ্ট কাম কৰিব নাই, সৰু সৰু কাম যদি চাওঁ তেখেতৰ ভাল পাওঁ, মোৰ লগতে লাগি থাকিব। ভিডিঅ'সমূহ মাজে মাজে আগবঢ়াই যাম। ড্ৰাইভাৰ জীৱনৰ কি কি ঘটনা ঘটি গ'ল, কি কি হয়, এজন ড্ৰাইভাৰ কি ধৰণে জীয়াই থাকে, জীৱন কেনেকুৱা হয়, তো তাৰ কিছু কিছু অভিজ্ঞ এজন যদি সুস্থ অৱস্থালৈ আনিব পাৰোঁ চেষ্টা কৰিম। শ্বেয়াৰ কৰি যাম, ভিডিঅ'সমূহ চাই থাকিব। কেইবা ৰকমৰ আমি মনটো ভাল লাগি থাকোঁ, সেইবুলি খাই থাকোঁ। মদটো নহ'লে পাগল হৈ যাম জীৱনৰ সেইবিলাক ভাবি ভাবি। সোনকালে আহক গৈ, মই আহিমগৈ, সেইখিনি কাটি চেছ কৰি পেলাম। অঁ ময়ো যামগৈ, সোনকালে যামগৈ। তাৰপৰা লিভাৰডাল বেয়া হৈ যাবগৈ যে এতিয়া, পানী হৈ গ'লগৈ ন? হে পানী উঠিল, হেৰিয়ে আছে মদ খাই খাই। নহয় হেৰি লিখিছে, কি কয় নহয়, আল্ট্ৰাচাউণ্ড কৰাব দিছে, হেয়াত ধৰা পৰিছে, কম্পিউটাৰ মাৰি মাৰি চাইছে। আমাৰ নগাঁও মহখুলিত কাগজকেইখন আজি 4 দিনমান হ'ল মই মানে মাল খাই থকা জেগাত থৈ দিছিলোঁ। এনেকৈ টকা খুজিব যাওঁতে দেখাম আৰু সেই কাগজকেইখন লৈ গুচি গ'ল বুজিছে। এতিয়া সেইকেইখন চাই মই ঔষধ কিনিব পাওঁ। এতিয়া আকৌ মই মহখুলিত গ'লেহে ঔষধ কিনিব পাৰে। এদিন গুচি যাব, লিভাৰটো ভাল কৰিব লাগিব নহয়। লিভাৰটো বেয়া হ'লে মৰি থাকিব। হে মদ খাই বেছি খাই থাকিলে চেচ আৰু মদ নাখালে থাকিবও নোৱাৰে ন। হাত ভৰি কপাই এয়া কথাকেইটা কওঁতে কপি গ'লো, দেখিছে নাই, কপনি উঠি গ'ল। মদটো খালে ষ্টিংটো আহি যায়। আচ্ছা মই আহি আছোঁ, আপুনি লাগি থাকক 2 মিনিট।